সকলোকে LPNME স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ এক্সাৰচাইজ 2.1ৰ 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে, Bijit has spent 5/3 part on purchasing copy and pen and 7/2 part for geometry instrument box from the amount of money his mother gave him as pocket money and kept the rest in hand. Find the part of money left with Bijit and arrange the three parts in descending order. আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 5/3 অংশ বহি আৰু কলম কিনাত, 7/2 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ জমা ৰাখিলে। বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিওটা অংশ অৰ্ধকমত সজোৱা। অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম। নাম্বাৰ 7ৰ এনচাৰ প্ৰথমে মই ইংলিছত কৰি দিছোঁ। ইয়াত কি কৈছে চোৱা, বিজিত হেজ স্পেণ্ড 5/3 পাৰ্ট অন পাৰ্চেজিং কপি এণ্ড পেন। অৰ্থাৎ চোৱা ইয়াত কি কৈছে যে হিজ মাদাৰ গেভ হিম এজ পকেট মানি। অৰ্থাৎ কিছুমান কি কৰিছে টকা বিজিতৰ মাকে বিজিতক দিছিলে। এতিয়া কিমান টকা দিছে কিন্তু সেই কথাটো আমাৰ এই ইয়াত নাই, প্ৰশ্নত নাই। সেইকাৰণে আমি ইয়াত প্ৰথমে ধৰি ল'ম নাম্বাৰ 5ৰ সলিউশ্যন। ইয়াত লিখিবা লেট, ইংলিছত হ'লে লিখিবা লেট হিজ পকেট মানি, লেট হিজ পকেট PSCKET পকেট মানি সমান ₹1। অৰ্থাৎ আমি ধৰি ল'লোঁ যে বিজিতৰ মাকে বিজিতক কিমান টকা দিছে, টকা দিছে বুলি ধৰি ল'লোঁ। তাৰপিছত চোৱা বিজিতে কি কৰিছে, বিজিতে স্পেণ্ড 5/3 পাৰ্ট অন পাৰ্চেজিং কপি এণ্ড পেন। অৰ্থাৎ বিজিতে কি কৰিছে, কপি আৰু পেন কিনোতে কিমান টকা খৰচ কৰিছে, 5/3। এতিয়া ইয়াৰ পৰা লিখিম যে বিজিত স্পেণ্ড, ইয়াত লিখিম আমি বিজিত BIJIT বিজিত স্পেণ্ড SPENT স্পেণ্ড অন পাৰ্চেজিং কপি এণ্ড পেন, পাৰ্চেজিং PURCHASING পাৰ্চেজিং কপি এণ্ড পেন। কপি আৰু পেন কিনোতে কিমান টকা খৰচ কৰিছে চোৱা, 5/3 পাৰ্ট হয়নে। ইয়াত লিখিম আমি সমান 5/3 পাৰ্ট। আৰু চোৱা জ্যামিতি বাকচ কিনোতে কিমান টকা খৰচ কৰিছে, 7/2 এণ্ড 7/2 পাৰ্ট ফৰ জিঅ'মেট্ৰি ইনষ্ট্ৰুমেণ্ট বক্স। এতিয়া ইয়াত লিখিবা যে এণ্ড ফৰ জিঅ'মেট্ৰি GEOMETRY ইনষ্ট্ৰুমেণ্ট INSTRUMENT ইনষ্ট্ৰুমেণ্ট বক্স। চোৱা জ্যামিতি বাকচ কিমান টকা দি কিনিছিলে, 7/2 পাৰ্ট হয়নে। ইয়াত সমান দিবা, ইয়াত লিখিবা যে 7/2 পাৰ্ট PART পাৰ্ট। তাৰপিছত কি কৈছে চোৱা, কৈছে এতিয়া কিমান টকা তাৰ লগত আছে, এতিয়া সেইটো আমি উলিয়াব লাগে। পকেট মানি এণ্ড কিপ দ্য ৰেষ্ট ইন হেণ্ড। এতিয়া কিমান টকা তাৰ লগত আছে সেইটো উলিয়াব লাগিব। এতিয়া চোৱা কেনেকৈ উলিয়াম, ইয়াত এতিয়া লিখিবা যে লেফ্ট মানে লগত থকা লেফ্ট। এতিয়া চোৱা তাৰ হাতত কিমান টকা আছিলে, টকা আছিলে, ইয়াত 1 লিখিম। আৰু চোৱা তাৰ খৰচ কিমান টকা হৈছে, এইখিনি খৰচ হৈছে হয়নে। অৰ্থাৎ এই মুঠ টকাটোৰ পৰা এই যোনখিনি টকা খৰচ হৈছে সেইখিনি আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এই মুঠ টকাটোৰ পৰা এইটো কি কৰা, এই খৰচখিনি বিয়োগ কৰা। খৰচ কিমান টকা হৈছিলে, 5/3। ইয়াত লিখিবা 5/3 আৰু এইটো খৰচ কিমান টকা হৈছিলে, 7/2। যোনখিনি টকা খৰচ হৈছে সেইখিনি আমি কি কৰিব লাগিব, ইয়াত যোগ কৰিব লাগিব। মুঠ টকাটোৰ পৰা এইখিনি আমি কি কৰিম, বিয়োগ কৰিম। অৰ্থাৎ চোৱা মোৰ হাতত প্ৰথমে 10 টকা আছিলে, তাৰপিছত মই কি কৰিলোঁ 3 টকাৰ এটা কলম কিনিলোঁ আৰু 2 টকাৰ এটা পেঞ্চিল কিনিলোঁ। এতিয়া চোৱা মোৰ খৰচ কিমান হৈছে, এই খৰচ দুটা প্ৰথমে কি কৰিব লাগিব, উলিয়াওঁতে আমি যোগ কৰিব লাগিব খৰচটো হয়নে। 3 2 কিমান 5, অৰ্থাৎ 5 টকা মোৰ কি হৈছে, খৰচ হৈছে। এতিয়া এই মুঠ টকাটোৰ পৰা যদি আমি মুঠ খৰচটো যদি বিয়োগ কৰোঁ, 10 টকাৰ পৰা যদি মোৰ খৰচ কিমান টকা হৈছে, 5 টকা, 10ৰ পৰা যদি খৰচটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে মোৰ হাতত কিমান টকা আছে সেইটো ওলাই যাব হয়নে। অৰ্থাৎ চোৱা প্ৰথমে মোৰ হাতত 10 টকা আছিলে, মই 3 টকাৰে কলম 2 টকাৰে পেঞ্চিল কিনিলোঁ, কিমান টকা খৰচ হৈছে, 5 টকা। এতিয়া 10 টকাৰ পৰা যদি 5 টকা যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কিমান থাকিব, 5। অৰ্থাৎ মোৰ হাতত কিমান টকা আছে, 5 টকা, সেইটো ওলাই গ'ল। এইটো আমি এইটো নিয়মত কৰিব লাগিব। অৰ্থাৎ চোৱা প্ৰথমে মোৰ হাতত 1 টকা আছিলে আৰু চোৱা কিমান টকাৰ বস্তু কিনিছে, 5/3 প্লাছ 7/2 এইখিনি বস্তু কিনিছে, এইখিনি আমি কি কৰিব লাগিব, প্ৰথমে যোগ কৰি এই মুঠ টকাটোৰ পৰা বিয়োগ কৰিব লাগিব। 1ৰ 1 লিখা, বিয়োগ লিখা। এতিয়া চোৱা এই তলত 5 আৰু 7ৰ আমি কি কৰিম, লসাগু উলিয়াম। 5 আৰু 7 চোৱা যিহেতু মৌলিক সংখ্যা সেইকাৰণে আমি কি কৰিব নোৱাৰি, এইটোৰ ডাইৰেক্ট পূৰণ কৰি আমি ইয়াৰ লসাগু উলিয়াব পাৰি। 5 কাটোন কিমান, 35। অৰ্থাৎ আমি তলত কিমান লিখিম, 35। এতিয়া চোৱা 5ৰ লগত যদি 7টো পূৰণ কৰি কিমান পাওঁ, 35। এতিয়া 5টো 35ত কেইবাৰ যাব, 7 বাৰ হয়নে। 5 35ত কেইবাৰ যাব, 7 বাৰ। তাৰমানে ইয়াত লিখিম এই 5 35ত কেইবাৰ যাব, 7 বাৰ। ইয়াত পূৰণচিহ্ন দিবা আৰু ওপৰত 3 আছে, ইয়াত 3 লিখিবা।
ইয়াত প্লাছ আছে প্লাছ লিখিবা এই 7টো 35ত কেইবাৰ যাব 5 বাৰ যাব 7 35ত কেইবাৰ যাব 5 বাৰ পূৰণ চিহ্ন দিবা আৰু ওপৰত যেহেতু 2 আছে ইয়াত 2 লিখিবা ব্ৰেকেটটো বন্ধ সমান সমান ওৱানৰ 1 বিয়োগৰ বিয়োগ ব্ৰেকেট তলত 35ত 35 লিখা 7 লগত 3টো পূৰণ কৰা 7 3 গুণ 21 মাজত প্লাছৰ প্লাছ 5 2 গুণ 10 ব্ৰেকেট বন্ধ এটা আকৌ লিখা যেনেকৈ আছে তেনেকৈ 1 মাইনাছ ব্ৰেকেট তলত 35ত 35টো লিখি লোৱা এতিয়া 21ৰ লগত 10টো যোগ কৰা কিমান হয় 21 আৰু 10 কিমান 31 ব্ৰেকেট এতিয়া চোৱা আমি কি কৰিব পাৰি এই 35ত 35টো লিখা তলৰ এতিয়া এই 35ৰ লগত আমি কি কৰিব পাৰি 1টো পূৰণ কৰিব পাৰি 35ৰ লগত 1টো পূৰণ কৰা কিমান হ'ব 35 এই বিয়োগৰ বিয়োগ চিন দিয়া আৰু ইয়াত কিমান আছে বাকী 31 এতিয়া এই তলত 35ৰ 35টো লিখা এই 35ৰ পৰা 31টো বিয়োগ কৰিলে কিমান থাকিব 4 অথচ আমি কিমান পালোঁ 35/4 এতিয়া ইয়াত লিখিবা যে নাও এতিয়া চোৱা আমি অংশখিনি কিমান কিমান পাইছোঁ 5/3 পাৰ্ট 7/2 পাৰ্ট আৰু কিমান পাইছোঁ 35/4 এতিয়া এইটো লিখি লোৱা এই 5/3টো লিখি লোৱা ইয়াত নাও এতিয়া চোৱা যিহেতু চোৱা ইয়াত কিমান আছে 35/4 ইয়াত আছে 7/2 ইয়াত আছে 5/3 কোনটো ডাঙৰ বা কোনটো সৰু ইয়াৰ পৰা আমি ক'ব নোৱাৰোঁ হয়নে সেইকাৰণে আমি কি কৰিব লাগিব এই 5 তলৰ 5 ইয়াত তলৰ 7 আৰু এই তলৰ 35ৰ আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব 5 7 আৰু 35ৰ কি কৰা লসাগু উলিয়াই লোৱা যেহেতু চোৱা এইকেইটা অযুগ্ম সংখ্যা 2 দিয়ে হৰণ কৰিব নোৱাৰি 3 দিও নাযায় 4 দিও নাযায় 5 দি যেহেতু ইয়াত 5 আছে 5 দি হৰণ কৰা 5 5ত কেইবাৰ যাব এবাৰ 5 7ত নাযায় 7ত তললৈ নামি আহিব 5 35ত কেইবাৰ যাব 7 বাৰ এতিয়া যেহেতু চোৱা ইয়াত 7 আছে তাৰমানে 7 দি কি কৰা এইদৰে হৰণ কৰা 7 যেহেতু ইয়াত কিমান আছে চোৱা 1 আছে 1টো তলত নাহিব 7 7ত কেইবাৰ যাব এবাৰ 7 7ত কেইবাৰ যাব এবাৰ এতিয়া এই গোটেইখিনি পূৰণ কৰি দিয়া 5 7 গুণ কিমান 35 35ৰ লগত 1 পূৰণ কৰিলে 35 হ'ব 35ৰ লগত 1 পূৰণ কৰিলে 35 35ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 35 অৰ্থাৎ আমি লসাগুতে কিমান পালোঁ 35 অৰ্থাৎ প্ৰথমে কি কৰে এই 5/3 পাৰ্টটো লিখি লোৱা ইয়াত লিখা যে 5/3 এই 5/3টো আকৌ এবাৰ লিখি লোৱা ইয়াত এতিয়া পূৰণ চিন দিয়া অৰ্থাৎ এই যে তলত যে কিমান আছে এই 5/3 ইয়াত আছে 7/2 ইয়াত আছে 35/4 ইয়াৰ গোটেইখিনি লসাগুতে কিমান পাইছোঁ আমি 35 এতিয়া কি কৰে এই 5ৰ লগত কি পূৰণ কৰিলে আমি 35 পাম 5ৰ লগত আমাৰ লসাগুটো যেহেতু 35 হ'ব লাগিব 5ৰ লগত কি পূৰণ কৰিলে 35 পাম 7 5 7 গুণ 35 তলত যদি 7 লিখোঁ আমি ওপৰতো 7 লিখিব লাগিব এতিয়া 7 3 গুণ কিমান 21 তাৰপিছত চোৱা পাৰ্টটো কিমান আছে 7/2 এতিয়া ইয়াত লিখে 7/2 সমান সমান ইয়াত 7/2টো আকৌ এবাৰ লিখি লোৱা পূৰণ এতিয়া চোৱা আমাৰ লসাগুটো কিমান 35 ইয়াত 35 লিখি দিয়া এতিয়া 7ৰ লগত কি পূৰণ কৰিলে 35 পাম 7ৰ লগত যদি আমি 5 পূৰণ কৰোঁ 7 5 গুণ 35 তলত 5 লিখিলে ওপৰতো 5 লিখিব লাগিব এই 5 2 গুণ কিমান ইয়াত 10 আৰু চোৱা ইয়াত কিমান আছে এইটো 35/35 কিমান 4 এতিয়া চোৱা ইয়াত কিমান পালোঁ 35/21 ইয়াত আছে 35/10 ইয়াত আছে 35/4 এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি কৈছে জমা থাকিল উলিওৱা তিনিটা অংশ অৰ্ধকমত সজোৱা অৰ্ধকম মানে হ'ল ডাঙৰৰ পৰা সৰু এতিয়া চবতকৈ ডাঙৰ সংখ্যাটো ইয়াত কিমান আছে চোৱা 35/21 ইয়াত চোৱা তলত 35 ইয়াৰো 35 ইয়াৰো 35 এতিয়া ওপৰত কিমান আছে চোৱা ইয়াত আছে 21 ইয়াত 10 ইয়াত 4 তাৰমানে এইটো সংখ্যা ডাঙৰ তাৰমানে আমি ইয়াত লিখিম 35/21 যেহেতু এইটো ডাঙৰ সেইকাৰণে চিনটো কি কৰিবা এই চাইডে মুখটো মেলি থকা দিবা তাৰপিছত চোৱা কিমান আছে ডাঙৰ 35/10 ইয়াত লিখিবা 35/10 তাৰপিছত কিমান আছে সংখ্যাটো 35/4 এইটো হৈ গ'ল আমাৰ এনচাৰটো ইংলিছত আৰু যদি এতিয়া যদি আমি অসমীয়াত যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে চোৱা কেনেকৈ লিখিবা অসমীয়াত হ'লে লিখিবা এইদৰে নম্বৰ 5ৰ সলিউশ্যন ইয়াত লিখিবা যে ধৰা হ'ল খৰচৰ বাবে দিয়া ধন 20জন মাকে কিমান টকা দিছে 1 টকা অৰ্থাৎ এটকা দিছিলে তাৰপিছত কি কৰিছে চোৱা বিজিতে কি কৰিছিল চোৱা বিজিতে 5/3 অংশ বহী আৰু কলম কিনাত খৰচ কৰিছে হয়নে বিজিতে বহী আৰু কলম কিনাত খৰচ কৰে কিমান টকা খৰচ কৰিছিলে চোৱা 5/3 হয়নে ইয়াত লিখে 5/3 অংশ তাৰপিছত লিখিবা যে বিজিতে জ্যামিতি বাকচ কিনাত খৰচ কৰে চোৱা জ্যামিতি বাকচ কিনাত কিমান টকা খৰচ কৰিছিলে 7/2
ইয়াত লিখিবা 7/2 অংশ 7/2 অংশ এতিয়া কি কৰিম ইয়াত লিখিবা যে বাকি থাকে এতিয়া কিমান টকা বাকি থাকিব বিজিতৰ বাকি থাকে এই মোৰ যোনটো টকা আছে এইটো লিখি লোৱা 1 এই 1ৰ পৰা আমি কিমান টকা খৰচ কৰিছিলোঁ এইটো বিয়োগ কৰিব লাগিব কিমান টকা খৰচ কৰিছিলোঁ 5/3 খৰচ দুটা প্ৰথমে যোগ কৰি ল'ব লাগিব আমি 7/2 এতিয়া চ 1ৰ 1 লিখা বিয়োগৰ বিয়োগ লিখা এতিয়া আমি ইয়াৰ কি কৰিব লাগিব লসাগু উলিয়াব লাগিব তলৰ সংখ্যা দুটা লসাগু উলিয়াব লাগিব 5ৰ লগত যদি 7টো আমি পূৰণ কৰি দিওঁ কিমান হ'ব 35 এই 5 পূৰণ 7 5 7 কিমান হ'ব 35 এই 5 35ত কেইবাৰ যাব 7 বাৰ সেইকাৰণে ইয়াত 7 লিখা পূৰণ চিন দিয়া আৰু ওপৰত যেহেতু 3 আছে ইয়াত 3টো লিখা মাজত প্লাছ আছে প্লাছ চিন দিয়া এই 7টো 35ত কেইবাৰ যাব 5 বাৰ সেইকাৰণে ইয়াত 5 লিখিবা পূৰণ আৰু ওপৰত 2 আছে 2 লিখা ব্ৰেকেট বন্ধ 1ৰ 1 লিখা বিয়োগৰ বিয়োগ ব্ৰেকেট তলত 35 লিখা 7ৰ লগত 3 পূৰণ কৰা 7 3 গুণ 21 যোগ 5 2 গুণ 10 ব্ৰেকেট বন্ধ সমান সমান 1 বিয়োগ ব্ৰেকেট 35ৰ 35টো লিখা 21ৰ লগত 10টো যোগ কৰিলে কিমান হ'ব 31 এটা আৰু ব্ৰেকেট দিয়াৰ দৰকাৰ নাই এতিয়া আমি এই তলত 35টো লিখি ল'ব পাৰি এই 35ৰ লগত 1টো পূৰণ কৰা 35ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 35 গুণ 35 এই মাইনাছ দিয়া আৰু এই 31ত 31 লিখা সমান সমান দিয়া এই 35টো লিখি লোৱা 35ৰ পৰা 31 গ'লে কিমান হ'ব 4 এতিয়া আমাৰ তিনিটা অংশ পাই গ'ল কিমান 5/3 7/2 আৰু কিমান পালোঁ 35/4 এতিয়া ইয়াত লিখিবা যে এতিয়া চোৱা ইয়াত যে অংশখিনি যে পাইছোঁ এতিয়া চোৱা ইয়াৰ পৰা কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু সেইটো আমি ক'ব নোৱাৰোঁ সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব এই তলত থকা সংখ্যাকেইটা লসাগু উলিয়াই ল'ব লাগিব তাৰমানে এই তলত কিমান আছে 5 ইয়াত আছে 7 আৰু ইয়াত আছে 35 এতিয়া 5 7 আৰু 35 যদি লসাগুটো উলিয়াই কিমান পাম আমি লসাগুটো কিমান হ'ব 35 হ'ব হয়নে যিহেতু চোৱা আমি আগত পেজটোত কৰিছিলোঁ 35 উলিয়াইছিলোঁ হয়নে এতিয়া ইয়াত লিখিম যে কিমান আছিলে 5/3 ইয়াত লিখিবা যে 5/3 সমান সমান এইটো আকৌ এবাৰ লিখি লোৱা 5/3 পূৰণ চ' লসাগুটো আমাৰ কিমান পাম 35 তলত কিমান পাব লাগিব 35 এতিয়া 5ৰ লগত কি পূৰণ কৰিলে 35 পাম 7 তলত 7 লিখিলে ওপৰতো 7 লিখিব লাগিব 3 7 গুণ 21 তাৰপিছত চোৱা পাৰ্টটো কিমান আছে 7/2 এতিয়া ইয়াত লিখি আছে 7/2 সমান সমান দি 7/2টো আকৌ এবাৰ লিখি লোৱা এতিয়া চোৱা লসাগুটো আমাৰ কিমান হ'ব লাগিব তলত 35 হ'ব লাগিব এই 5 নহয় 7ৰ লগত কিমান পূৰণ কৰিলে 35 পাম 7ৰ লগত 5 পূৰণ কৰিলে তলত 5 লিখিলে ওপৰতো 5 লিখিব লাগিব 5 2 গুণ কিমান 10 আৰু কিমান আছিলে এইটো 35/4 এতিয়া সংখ্যাকেইটা কি পাইছোঁ 35/21 35/10 35/4 তলত চোৱা 35 ইয়াতো 35 আছে এতিয়া ওপৰ সংখ্যাটো চোৱা কিমান আছে ইয়াত আছে 21 ইয়াত আছে 10 ইয়াত আছে 4 মানে কোনটো সংখ্যা ডাঙৰ যিহেতু চোৱা আমাক কি কৰিব দিছে কৈছে তিনিটা অংশ অৰ্ধকমত খোজোৱা অৰ্ধকম মানে হ'ল ডাঙৰৰ পৰা সৰু এতিয়া চোৱা ইয়াত ডাঙৰ সংখ্যা কোনটো আছে প্ৰথমে 35/21 আৰু এই চিনটো এইদৰে দিবা যোনফালে মুখটো ওলাই থাকে সেই সংখ্যাটো হ'ব ডাঙৰ তাৰপিছত কিমান হ'ব 35/10 এই লিখিব 35/10 আৰু কিমান আছে চোৱা 35/4 35/4 নহ'লে এই সংখ্যাটোক বেলেগ ধৰণে লিখিব পাৰা এইটো সংখ্যা যিহেতু ডাঙৰ তেতিয়াহ'লে এইটো লিখিব পাৰা প্ৰথমে তোমালোকে 5/3 বুলি লিখিব পাৰা তাৰপিছত এই 7/2টো লিখিব পাৰা 7/2 তাৰপিছত কিমান লিখিব পাৰে এই 35/4টো লিখিব পাৰে 35/4 এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা শ্যামলী ৰিডছ 4/3 hours every day out of it she spent 5/2 part in studying mathematics and English 6/1 part in science and rest in studying other subjects find out her different study time and arrange them in ascending order আৰু অসমীয়াত কি কৈছে চোৱা ফেমিলিয়ে ঘৰত প্ৰতিদিনে 4/3 ঘণ্টাকৈ পঢ়ে এইখিনি সময়ৰ 5/2 অংশ গণিত আৰু ইংৰাজীত 6/1 অংশ বিজ্ঞানত আৰু বাকীখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে তিনিওটা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বকমত খোজোৱা অৰ্থাৎ চোৱা মই ইয়াত আগতীয়াকৈ ইয়াত কৰি থৈছিলোঁ প্ৰশ্নৰ এনচাৰটো যিহেতু কৰি থাকিলে বহুত সময় যাব প্ৰথমে এইদৰে লিখিবা যে দ্য টাইম টু ৰিড এভৰি ডে অৰ্থাৎ প্ৰতিদিনে কিমানখিনি ঘণ্টা পঢ়ে চ' আমাৰ কিতাপত দি আছে 5/4 হয়নে ইয়াত লিখিলোঁ 5/4 যিহেতু চোৱা এইটো এটা মিশ্ৰ ভগ্নাংশ সেইকাৰণে আমি কি কৰিব পাৰি এই তলৰ সংখ্যাটোৰ লগত 4 সংখ্যাটো পূৰণ কৰিম আৰু ওপৰৰ সংখ্যাটো যোগ কৰিম 4 5 গুণ 20 আৰু 3 যোগ কৰা কিমান হ'ব 23 আৰু তলত যিহেতু 4 আছে 4টো লিখি দিবা অৰ্থাৎ প্ৰতিদিনে কি কৰে 4/23 ঘণ্টা কি কৰে শ্যামলীয়ে পঢ়ে তাৰপিছত চোৱা কি কৈছে ষ্টাডিং মেথামেটিক্স এণ্ড ইংলিছ মেথামেটিক্স আৰু ইংলিছটো কিমান ঘণ্টা পঢ়ে 5/2 পাৰ্ট চোৱা ইয়াত লিখা আছে 5/2 পাৰ্ট এইটো আৰু চোৱা 4 চায়েন্সটো কিমান ঘণ্টা পঢ়ে চোৱা 6/1 ইয়াত লিখিলোঁ যে 6/1
এতিয়া এই মুঠ ঘণ্টাটোৰ পৰা আমি যদি মেথামেটিক্স ইংলিছ আৰু এই ছায়েন্স পঢ়াৰ সময়টো দুটা অৰ্থাৎ সময়খিনি যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ মুঠ সময়ৰ পৰা এই দুটা সময় যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে চোৱা আন যোনখিনি কিতাপ পঢ়িব সেয়াৰ সময়টো আমাৰ ওলাই যাব এতিয়া লেফ্ট বুলি লিখিবা ইয়াত এতিয়া মুঠ সময়টো কিমান আছে 4/23 তাৰ পৰা কি কৰা এইখিনি বিয়োগ কৰা এই গণিত ইংলিছ আৰু এই ছায়েন্স পঢ়াখিনি কি কৰা সময়খিনি বিয়োগ কৰা ইয়াত বিয়োগ চিন দিবা এতিয়া চোৱা ইয়াত কিমান আছে মেথামেটিক্স আৰু ইংলিছ পঢ়াৰ সময়টো কিমান 5/2 তাৰপিছত আৰু কিমান আছে ছায়েন্স পঢ়াৰ সময়টো 6/1 এই দুটা প্ৰথমে আমি কি কৰিম যোগ কৰিম মুঠ সময়টো লিখিলোঁ মাইনাছৰ মাইনাছ লিখিলোঁ এতিয়া চোৱা এই 5 আৰু 6 কি কৰা লসাগু উলিয়াই লোৱা 5ৰ লগত ডাইৰেক্ট পূৰণ কৰি অৰ্থাৎ 5ৰ লগত 6টো পূৰণ কৰি ডাইৰেক্ট আমি কি কৰিব পাৰি লসাগু উলিয়াব পাৰি 5 6 গুণ কিমান 30 5 আৰু 6 লসাগুতে কিমান পালোঁ 30 এতিয়া চোৱা এই 5টো 30ত কেইবাৰ যায় 5 30ত কেইবাৰ যাব 6 বাৰ সেইকাৰণে আমি ইয়াত 6 লিখিলোঁ 5 30ত কেইবাৰ যাব 6 বাৰ ইয়াত পূৰণ চিন দিবা আৰু যেহেতু ওপৰত 2 আছে 2টো লিখিবা মাজত প্লাছ আছে প্লাছ লিখিবা এই 6টো 30ত কেইবাৰ যাব চোৱা 5 বাৰ 6 সংখ্যাটো 30ত কেইবাৰ যাব 5 বাৰ এই 6 30ত 5 বাৰ যাব পূৰণ চিন দিয়া আৰু যেহেতু ওপৰত 1 আছে 1 লিখা এতিয়া এইটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ মাইনাছৰ মাইনাছ লিখিলোঁ ব্ৰেকেট দিলোঁ তলত 30 লিখিলোঁ 6 2 গুণ 12 মাজত প্লাছৰ প্লাছ 5 1 গুণ 5 ইয়াত এইটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ মাইনাছৰ মাইনাছ লিখিলোঁ তলত 30 লিখিলোঁ এই 12 লগত 5টো যোগ কৰা 12 5 কিমান 17 এতিয়া ইয়াত আছে 4 ইয়াত আছে 30 এতিয়া এই 4 আৰু 30ৰ আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব যেহেতু এই দুটা চোৱা যুগ্ম সংখ্যা আমি 2 দি কি কৰিব পাৰি হৰণ কৰিব পাৰি 2 4ত কেইবাৰ যাব 2 বাৰ 2 30ত কেইবাৰ যাব 15 বাৰ এতিয়া চোৱা যেহেতু এইটো এটা অযুগ্ম সংখ্যা এইটো এটা যুগ্ম সংখ্যা এতিয়া আৰু যেহেতু নাযায় তাৰমানে এই 15 লগত প্ৰথমে 2টো পূৰণ কৰা 15 2 গুণ 30 30ৰ লগত আকৌ 2 পূৰণ কৰা 30 2 গুণ কিমান 60 অৰ্থাৎ এই 4 আৰু 30ৰ লসাগুতে কিমান পালোঁ 60 তলত আমি 60 লিখিলোঁ এতিয়া এই 4 60ত কেইবাৰ যাব 4টো 60ত যাব 15 বাৰ 4 15 কিমান 60 অৰ্থাৎ এই 4 60ত কেইবাৰ যাব 15 বাৰ পূৰণ চিন দিবা আৰু ওপৰত 23 লিখিবা যেহেতু ইয়াত মাইনাছ চিন আছে ইয়াত মাইনাছ চিন দিবা এই 30 60ত কেইবাৰ যাব 30 60ত যাব 2 বাৰ সেইকাৰণে আমি ইয়াত 2 লিখিলোঁ ইয়াত পূৰণ চিন দিয়া আৰু ওপৰত 17 লিখা এতিয়া ইয়াত কি কয় তলত 62 লিখিলোঁ এই 15 লগত 23টো পূৰণ কৰা 15 লগত 23 পূৰণ কৰা 5 3 গুণ 15 15 5 হাতত আছে 1 5 2 গুণ 10 আৰু 1 11 এইটো কৰা এৰি দিব লাগিব 3 1 গুণ 3 2 1 গুণ 2 5 3 1 4 3 2 1 3 অৰ্থাৎ কিমান পালোঁ 345 ইয়াত লিখিলোঁ 345 মাইনাছৰ মাইনাছ 17 2 গুণ কিমান 34 এতিয়া এই 345ৰ পৰা 34টো বিয়োগ কৰা কিমান হ'ব 311 তলত 60 এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত আছে 4/23 4/23 নহয় ইয়াত আছে 5/2 ইয়াত আছে 6/1 আৰু ইয়াত আছে 60/311 এই যে পাতখিনি আছে অংশখিনি আছে এইখিনি চোৱা কোনটো ডাঙৰ বা কোনটো সৰু যেহেতু আমি ক'ব নোৱাৰোঁ সেইকাৰণে এই তলত যে ইয়াত 5 আছে ইয়াত 6 আছে আৰু ইয়াত যে 60 আছে এইখিনি আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব কিমান আছে চোৱা 5 তাৰপিছত কিমান আছে ইয়াত চোৱা 6 আৰু ইয়াত আছে কিমান 60 এই সংখ্যাকেইটা চোৱা আমি লসাগু উলিয়াম যেহেতু চোৱা ইয়াত এটা কি আছে 5 আছে ইয়াত আছে 6 ইয়াত আছে 60 যেহেতু যুগ্ম সংখ্যা আছে সেইকাৰণে 2 দি দিয়া 2 5ত নাযায় সেইকাৰণে 5টো তলত আহিব 2 6ত কেইবাৰ যাব 3 বাৰ আকৌ 2 7ত কেইবাৰ যাব 30 বাৰ যেহেতু চোৱা ইয়াত অযুগ্ম সংখ্যা ইয়াত এইটো যুগ্ম সংখ্যা আকৌ 2 দি দিয়া 2 5ত নাযায় সেইকাৰণে 5টো তলত আহিব এইটো অযুগ্ম সংখ্যা আছে সেইকাৰণে তলত নামি আহিব ইয়াত 2 30ত কেইবাৰ যাব 15 বাৰ এতিয়া ইয়াত আছে 5 ইয়াত আছে 3 ইয়াত আছে 15 যেহেতু চোৱা গোটেই সংখ্যাকেইটা 3 দিলে কি হ'ব হৰণ হ'ব 3 5ত নাযায় 5টো তলত আহিব 3 3ত কেইবাৰ যাব এবাৰ 3 15ত কেইবাৰ যাব 5 বাৰ এতিয়া চোৱা ইয়াত যদি 5 দি যদি হৰণ দিওঁ 5 5ত কেইবাৰ যায় এবাৰ 1টো তলত নামিব 5 5ত কেইবাৰ যাব এবাৰ এতিয়া এই গোটেই সংখ্যাখিনি কি কৰা পূৰণ কৰা ইয়াত কিমান আছে চোৱা 2 2 গুণ 4 4ৰ লগত 3 পূৰণ কৰা 4 3 গুণ 12 12 লগত 5 পূৰণ কৰা 12 5 গুণ কিমান 60 অৰ্থাৎ চোৱা ইয়াৰ লসাগুতে কিমান পাইছোঁ আমি 60 লগত যদি 1 পূৰণ কৰা 60 হ'ব আকৌ 60 লগত 1 পূৰণ কৰিলে 60 লগত 1 পূৰণ কৰিলে কিমান 60 অৰ্থাৎ ইয়াৰ লসাগুতে কিমান পাইছোঁ আমি 60 সেইকাৰণে চোৱা এইটো কিমান আছিলে এইটো 5/2টো লিখি ল'লোঁ এতিয়া এই 5/2টো আকৌ এবাৰ লিখিলোঁ পূৰণ লসাগু কিমান পাইছিলোঁ আমি 60 পাইছিলোঁ তলত 60 লিখিলোঁ এতিয়া 5ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 60 পাম 12 তলত 12 লিখিলোঁ ওপৰতো 12 লিখিব লাগিব 5 12 60 আৰু 12 2 গুণ 24 তাৰপিছত পাৰ্টটো কিমান আছিলে ছায়েন্স পঢ়া পাৰ্টটো 6/1টো এবাৰ লিখি ল'লোঁ 6/1টো আকৌ এবাৰ লিখি ল'লোঁ আৰু চোৱা আমাৰ লসাগুতে কিমান হৈছে 60 ইয়াত 60 লিখিলোঁ এতিয়া 6ৰ লগত কি পূৰণ কৰিলে 60 পাম 6ৰ লগত 10 পূৰণ কৰিলে 60 পাম তলত 10 লিখিলোঁ ওপৰত 10 লিখিব লাগিব 6 10 গুণ 60 10 1 গুণ 10 আৰু ইয়াত এইটো দিয়াই আছে 60/311 এতিয়া চোৱা ইয়াত কি কৈছে যে তিনিটা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰ এতিয়া চোৱা ইয়াত 60 ইয়াতো 60 ইয়াতো 60 এতিয়া চবতকৈ সৰু সংখ্যাটো কিমান আছে চোৱা ইয়াত আছে 24 ইয়াত 10 ইয়াত 311 তাৰমানে চবতকৈ সৰু সংখ্যাটো কিমান এইটো 60/10 এইটো 60/10টো লিখি ল'লোঁ তাৰপিছত ডাঙৰ সংখ্যাটো কিমান
60/24 তাৰপিছত আৰু ডাঙৰ সংখ্যাটো কিমান 60/311 যোনটো ফালে ডাঙৰ থাকিব সেইফালে চিনডাল এই চাইডে মুখ মেলি থাকিব এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ আৰু যদি এইটো যদি অসমীয়াত লিখা তেতিয়াহ'লে এইদৰে লিখিবা প্ৰতিদিনে পঢ়া সময় কিমান ঘণ্টা পঢ়ে এইটো মিশ্ৰ ভগ্নাংশটো যদি আমি ভাঙো তেতিয়াহ'লে কিমান হ'ব 4/23 ঘণ্টা পঢ়ে গণিত আৰু ইংৰাজী পঢ়ে কিমান ঘণ্টা 5/2 অংশ বিজ্ঞান পঢ়ে 6/1 অংশ এটা বাকি থাকিব এই মুঠ সময়টোৰ পৰা এই ইংৰাজী আৰু গণিত পঢ়া আৰু বিজ্ঞান পঢ়া সময়টো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে চোৱা আন কিতাপ পঢ়া সময়খিনি আমাৰ ওলাই যাব 4/23 মাইনাছ 5/2 প্লাছ 6/1 এই দুটা লগাব ল'লে কিমান 30 আৰু এই 5 30ত কেইবাৰ যাব 6 বাৰ আৰু যেহেতু ওপৰত 2 আছে 2 লিখিলোঁ প্লাছৰ প্লাছ দিলোঁ 6 30ত কেইবাৰ যাব 5 বাৰ যাব আৰু ওপৰৰ 1ৰ 1 এইটো যেনেকৈ আছে তেনেকৈ লিখি দিলোঁ মাইনাছৰ মাইনাছ 6 2 12 প্লাছ 5 1 5 তলত 30টো লিখি দিলোঁ এইটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ মাইনাছৰ মাইনাছ দিলোঁ তলত 30 লিখিলোঁ 12 আৰু 5 যোগ কৰিলে 17 এতিয়া এই 4 আৰু 30 যদি লগাবলৈ কিমান হ'ব 60 এই 4 60ত কেইবাৰ যাব 15 বাৰ এই 23টো লিখিলোঁ মাইনাছৰ মাইনাছ দিলোঁ এই 30টো 7ত কেইবাৰ যাব 2 বাৰ পূৰণ আৰু ওপৰত 17 আছে 70টো লিখিলোঁ এতিয়া এই 15 লগত 23 পূৰণ কৰিলে কিমান হ'ব 345 আৰু 17 লগত 2 পূৰণ কৰিলে কিমান 34 এই 345 পৰা 34টো বিয়োগ কৰিলে কিমান হ'ব 311 আৰু তলত 60টো লিখি দিলোঁ এতিয়া চোৱা এতিয়া ইয়াত ইংৰাজী আৰু গণিত পঢ়া অংশটো কিমান আছে 5/2 এই 5/2টো লিখি ল'লোঁ 5/2 আকৌ এবাৰ লিখিলোঁ এতিয়া চোৱা এই 60 এই যে ইয়াত যে তলত যে 60 আছে অংশটো আৰু ইয়াত যে 6 আছে আৰু ইয়াত কিমান আছে 5 আছে এই গোটেইখিনি যদি আমি লসাগু লওঁ তেতিয়াহ'লে কিমান পাম আমি 60 পাম হয়নে সেইকাৰণে ইয়াত লসাগুটো কিমান লিখিছোঁ আমি 60 5/2 লিখি ল'লোঁ এতিয়া 5ৰ লগত কি সংখ্যা পূৰণ কৰিলে ইয়াত 60 হ'ব 5ৰ লগত 12 সংখ্যাটো পূৰণ কৰিলে 60 হ'ব তলত যদি 12 লিখি ওপৰতো 12 লিখিব 12 2 24 এতিয়া 6/1টো লিখি লোৱা 6/1টো লিখিলোঁ 6/1টো আকৌ এবাৰ লিখি ল'লোঁ পূৰণ লসাগু কিমান 60 এতিয়া এই 6ৰ লগত কি কৰা 10টো পূৰণ কৰা 6ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 60 তলত 10 লিখিলে ওপৰতো 10 লিখিব লাগিব 10 × 10 আৰু এইটো 60/311টো আছে এতিয়া চোৱা তলত ইয়াতো 60 ইয়াতো 60 ইয়াতো 60 এতিয়া ওপৰৰ সংখ্যাকেইটা চোৱা ইয়াত আছে 24 ইয়াত আছে 10 ইয়াত আছে 311 এতিয়া চোৱা ইয়াত চবতকৈ সৰু সংখ্যা কোনটো চবতকৈ সৰু এইটো সেইকাৰণে আমি এইটো লিখিম আগত যিহেতু চোৱা আমাক কি কৈছে উদ্যগমত সজোৱা উদ্যগম মানে হ'ল সৰুৰ পৰা ডাঙৰ চবতকৈ সৰু সংখ্যাটো আগত লিখা 60/10 তাৰপিছত 60/24 আৰু লাষ্টতটো কিমান আছে 60/311 এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ এতিয়া 7 নম্বৰটো চোৱা ইন স্কুল কম্পিটিশ্যন অফ মডেল ৰিডিং উৎপল কমপ্লিট 6/5 পাৰ্ট অফ দ্য এলটেড পোৰ্শন ইন 3 মিনিট এণ্ড ৰুণজুন কমপ্লিট 11/10 পাৰ্ট অফ দ্য এলটেড পেজ ইন দ্য ছেম টাইম হু ৰিড মোৰ আৰু অসমীয়াত কি কৈছে চোৱা বিদ্যালয়ৰ আদৰ্শ পঠন প্ৰতিযোগিতাত 3 মিনিটত উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ 6/5 অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাৰে একে সময়ত 11/10 অংশ পঢ়িবলৈ সক্ষম হৈছিল কোনে বেছি পঢ়িছিল চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 7ৰ সলিউশ্যন প্ৰথমে আমি ইংলিছত কৰি লওঁ প্ৰথমে কি কৈছে চোৱা উৎপলে কিমানখিনি পঢ়িছে 6/5 পঢ়িছে হয়নে ইয়াত লিখিম যে আমি উৎপল কমপ্লিটেড COMPLETED কমপ্লিটেড সমান সমান কিমানখিনি পঢ়িছিলে চোৱা 6/5 হয়নে ইয়াত লিখা 6/5 পাৰ্ট পাৰ্ট আৰু চোৱা ৰুণজুনে কিমানখিনি পঢ়িছিলে ৰুণজুন কমপ্লিট 11/10 ইয়াত লিখিম যে ৰুণজুন কমপ্লিটেড COMPLETED কমপ্লিটেড সমান সমান 11/10 পাৰ্ট এতিয়া চোৱা এইটো চাই পেলাই আমি ক'ব নোৱাৰিছোঁ যে কোনে বেছি পঢ়িছে সেইকাৰণে আমি কি কৰিব লাগিব এই যে তলত যে ইয়াত 6 আছে আৰু ইয়াত যে 11 আছে এই দুটাৰ কি কৰিব লাগিব আমি লসাগুটো উলিয়াব লাগিব এতিয়া ইয়াত লিখিম যে নাও এতিয়া এই 6 আৰু 11 কি কৰা লসাগুটো উলিয়াই লোৱা 6 আৰু 11 লসাগুটো উলিয়াওঁতে আমি কি কৰিব পাৰি ডাইৰেক্ট পূৰণ কৰি উলিয়াব পাৰি 6 লগত 11 পূৰণ কৰা 6 11 কিমান হ'ব 66 অৰ্থাৎ ইয়াৰ লসাগুটো কিমান 66 এতিয়া এই 6/5টো লিখি লোৱা 6/5 সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা 6/5 পূৰণ এতিয়া চোৱা আমি লসাগুটো কিমান পাইছোঁ 66 সেইকাৰণে ইয়াত তলত 66 বুলি লিখা এতিয়া চোৱা 6 লগত কি পূৰণ কৰিলে 66 পাম 6 লগত যদি আমি 11 পূৰণ কৰোঁ 6 11 কিমান 66 তলত যদি 11 লিখোঁ ওপৰত আমি কি লিখিব লাগিব 11 লিখিব লাগিব এতিয়া এই 5 লগত 11 পূৰণ কৰা 5 11 কিমান হ'ব 55 তাৰপিছত অংশটো কিমান আছে 11/10 এইটো লিখি লোৱা 11/10 সমান সমান দি পেলাই 11/10টো আকৌ এবাৰ লিখি লোৱা ইয়াত পূৰণ চিন দিয়া সমান সমান দিয়া এতিয়া চোৱা লসাগুটো আমাৰ কিমান আছিলে 66 সেইকাৰণে তলত 66 লিখি লোৱা এতিয়া 11 লগত কি পূৰণ কৰিলে আমি 66 পাম 11 লগত যদি আমি 6 পূৰণ কৰোঁ 11 6 66 তলত 6 পূৰণ কৰিলে ওপৰতো 6 পূৰণ কৰিব লাগিব 10 6 কিমান হ'ব 60 এতিয়া চোৱা এই ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ই কি কৰিছে 66/10
60 পেজ পঢ়িছে আৰু এওঁ কি কৰিছে 66 ভাগৰ 55 পেজ পঢ়িছে অৰ্থাৎ ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এইজনে কি কৰিছে বেছি পঢ়িছে হয়নে তাৰমানে আমি ইয়াত লিখিব পাৰি যে 66 ভাগৰ 62 কি হৈছেগৈ ই 66 বাই 55তকৈ এইটো ডাঙৰ সেইকাৰণে চিনডাল আমি কি কৰিম এই চাইডে দিম এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ আৰু যদি আমি যদি অসমীয়াত যদি লিখিবলৈ যাওঁ অসমীয়াত হ'লে কেনেকৈ লিখিবা চোৱা ইয়াত লিখিম যে 7 নম্বৰৰ সলিউশ্যন ইয়াত লিখিবা যে উৎপলে পঢ়ে কিমানখিনি পঢ়িছিলে 6 ভাগৰ 5 হয়নে 6 ভাগৰ 5 অংশ ইয়াত লিখিবা যে ৰুণজুনে পঢ়ে কিমানখিনি পঢ়িছিলে 11 ভাগৰ 10 হয়নে 11 ভাগৰ 10 অংশ এতিয়া এই 6/5টো লিখি লোৱা সমান দিয়া 6/5ৰ 6/5টো লিখি লোৱা ইয়াত পূৰণচিন দিয়া এই 6 এই তলৰ 6 আৰু 11 আমি কি কৰিব লাগিব 6 আৰু 11 লসাগু উলিয়াব লাগিব 6 আৰু 11 যদি লসাগু উলিয়াও কিমান হয় 66 হয়নে তাৰমানে ইয়াত আমি কিমান লিখিম তলত 66 লিখিম এতিয়া 6 লগত কি সংখ্যা পূৰণ কৰিলে আমি 66 পাম 6 লগত যদি 11 পূৰণ কৰোঁ তলত যদি 11 লিখোঁ ওপৰতে 11 লিখিব লাগিব 6 11 66 5 11 কিমান হ'ব 55 আৰু ইয়াত কিমান আছে এইটো 10 ভাগৰ নহয় 11 ভাগৰ 10 আছিলে 11 ভাগৰ 10 সমান এইটো আকৌ এবাৰ লিখিলোঁ 11 ভাগৰ 10 ইয়াত পূৰণ চিন দিয়া আৰু ইয়াত লসাগুটো আমি কিমান পাইছিলোঁ 66 এতিয়া 11 লগত কি সংখ্যা পূৰণ কৰিলে আমি 66 পাম 6 হয়নে তলত 6 লিখিলে ওপৰতো 6 লিখিব লাগিব 6 দুগুণ কিমান 60 এতিয়া এই সংখ্যা দুটা লিখি লোৱা কিমান আছে 66/60 আৰু ইয়াত আছে 66/55 এতিয়া এই সংখ্যা দুটাৰ পৰা কোনটো ডাঙৰ এইটো ডাঙৰ তাৰমানে এইজনে কি কৰিছে এইজন কোন উৎপল হয়নে উৎপলে কি কৰিছে বেছি পঢ়িছে তাৰমানে ইয়াত লিখিম যে উৎপলে প্ৰশ্নটো কি কৈছে কোনে বেছি পঢ়িছিল ইয়াত লিখিম যে উৎপলে বেছি পঢ়িছিল আৰু ইংলিছত লিখিবা যে উৎপল ইয়াত কি কৈছে চোৱা ইয়াত কৈছে যে হু ৰিড মোৰ ইয়াত লিখিবা যে উৎপল ৰিড মোৰ MORE মোৰ এইটো হৈ গ'ল আমাৰ 7 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 8 নম্বৰটো চোৱা ৰীতা ৰিড 5/3 পাৰ্ট অফ এ শ্বৰ্ট ষ্টৰি বুক অফ 75 পেজ হাউ মেনি পেজ অফ দ্য বুক আৰ লেফ্ট টু ৰিড আৰু অসমীয়াত কি কৈছে চোৱা ৰীতাই এখন চুটি গল্পৰ কিতাপত থকা মুঠ 75 পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ পঢ়িলে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল অৰ্থাৎ চোৱা কেনেকৈ কৰিবা প্ৰথমে আমি ইংলিছত কৰি লওঁ নম্বৰ 8ৰ সলিউশ্যন চোৱা কিতাপখনৰ মুঠ পৃষ্ঠা কেইটা আছিলে 75 ইয়াত লিখি লোৱা যে টোটেল পেজ সমান কিমান 75 পেজ তাৰপিছত ৰীতা কিমানখিনি পঢ়িছিলে চোৱা 5/3 হয়নে ইয়াত লিখিবা যে ৰীতা ৰিড 5/3 পাৰ্ট PART অফ টোটেল পেজ অৰ্থাৎ টোটেল পেজত কি কৰিছে ৰীতাই 5 ভাগৰ 3 অংশ পঢ়িছে এতিয়া আমি কি কৰিব লাগিব এই 75ৰ 5 ভাগৰ 3 মানে কিমান পেজ সেইটো উলিয়াব লাগিব 75ৰ এই 5 ভাগৰ 3টো উলিয়াব লাগিব এতিয়া চোৱা কেনেকৈ উলিয়াম আমি এই 75টো লিখিলোঁ এই 5 ভাগৰ 3টো লিখিলোঁ এতিয়া এই যোনটো 75 আছে এই 75টো কিন্তু ওপৰৰ সংখ্যা আৰু এই 5টো হ'ল তলৰ সংখ্যা এই তলৰ সংখ্যাটো যদি আমি ওপৰৰ সংখ্যাটো কাটিব পাৰি 5 75 কেইবাৰ যাব 15 বাৰ অৰ্থাৎ চোৱা এতিয়া বাকী কিমান আছে 15 পূৰণ 3 15 লগত 3টো পূৰণ কৰা 15 3 গুণ কিমান 45 পেজেছ অৰ্থাৎ ৰীতা কিমান পেজ পঢ়িছে 45 পেজ পঢ়িছে এতিয়া ইয়াত লিখিবা যে লেফ্ট আৰু বাকী কিমানখিনি কিতাপ অৰ্থাৎ কিতাপৰ কিমান পেজ পঢ়িবলৈ বাকী আছে সেইটো আমি কেনেকৈ উলিয়াম টোটেল যোনটো পেজ আছে 75 সেই 75ৰ পৰা কি কৰা 45টো বিয়োগ কৰি দিয়া 75ৰ পৰা 45টো গ'লে কিমান 5ৰ পৰা 5 গ'লে 0 7ৰ পৰা 4 গ'লে 3 আৰু ইয়াত লিখি দিয়ে পেজ অৰ্থাৎ ৰীতা আৰু 30 পেজ পঢ়িবলৈ বাকী আছে আৰু অসমীয়াত হ'লে এইদৰে লিখিবা মুঠ পৃষ্ঠা কেইটা আছিলে চোৱা কিতাপখনৰ মুঠ পৃষ্ঠা কেইটা আছে 75 হয়নে ইয়াত সমান দি লিখিবা 75 তাৰপিছত কি কৈছে চোৱা পৃষ্ঠা মুঠ 5 ভাগৰ 3 অংশ পঢ়িলে কোনে পঢ়িছিলে ৰীতাই হয়নে ইয়াত লিখিম যে আমি ৰীতাই মুঠ পৃষ্ঠাৰ
পৃষ্ঠাৰ 5/3 অংশ পঢ়িছিল এতিয়া এই 75ৰ 5/3 অংশ মানে কিমানটো উলিয়াই লোৱা এতিয়া এই 75টো ওপৰৰ সংখ্যা আৰু 5টো তলৰ সংখ্যা এই তলৰ সংখ্যাটো দি আমি ওপৰৰ সংখ্যাটো কাটিব পাৰি 5 75 কিবা যাব 15 বাৰ এতিয়া ইয়াত কিমান আছে চোৱা 15 পূৰণ 3 15 লগত 3 পূৰণ কৰা 15 3 গুণ কিমান 45 অৰ্থাৎ 45 পৃষ্ঠা ৰীতাই কি কৰিছে এই 75 নাম্বাৰ পেজৰ পৰা কি কৰিছে 45 পৃষ্ঠা পঢ়িছে এতিয়া বাকী কিমান থাকিব আৰু বাকী থাকে এই মুঠ পৃষ্ঠাটোৰ পৰা কিমান কি কৰিম আমি এই যিমানখিনি পঢ়িছে সেইটো কি কৰা বিয়োগ কৰা মুঠ পৃষ্ঠা কিমান আছিলে 75ৰ পৰা কিমানখিনি পঢ়িছে 45 এতিয়া 75ৰ পৰা 45 গ'লে কিমান হ'ব 30 পৃষ্ঠা অৰ্থাৎ ৰীতা আৰু এই 30 পেজ পঢ়িবলৈ কি আছে বাকী আছে এইটো হৈ গ'ল আমাৰ 8 নম্বৰটোৰ আনসাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ